আজি আমি যাব ওলাইছোঁ ভালুকমাৰী আৰু আমাৰ লগত যাব এইফালে এইটো সুৰুজ আছে, এইটো ফুলমণি আছে আৰু এইফালে খঞ্জন এইফালে চাই দিয়া আৰু এইফালে আমাৰ কুল ৰজা ফেটি। আমি গৈ আছোঁ বিশেষ মানুহ এজনক লগ কৰিবলৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো। খুন্দা জীয়েক আজি খুন্দা নগাঁৱলৈ গৈছে কাপোৰ আনিবলৈ। এইফালে চাই দিয়া, অত্যাচাৰী এজনী দেখিছে। এইফালে চাই দিয়া, খুন্দা নাই কাৰণে আজি তাইকে দেখাবলগীয়া হৈ গৈছে। তাই চকুকেইটা চাওক, গুণ্ডি। আজি যাত্ৰা আৰম্ভ কৰিছোঁ। এইফালে জিন্তু দাও আহি পাই গ'ল, সিও আমাক লগ দিবলৈ ওলাই আহিলে। এইফালে ফুলমণি আৰু এইফালে পিছত ইহঁতকেইটা আহি আছে। আমি মানে গৈ আছিলোঁ, গৈ থাকোঁতে গাঁৱৰে মামী এজনীয়ে ফোন কৰি কৈছে সিহঁতৰ ঘৰত বোলে সাপ এডাল সোমালে, সাপডাল উলিয়াই দিব লাগে। তাকে সাপডালো উলিয়াই দি থৈ তাৰপিছত যাওঁগৈ। আমি পাই গ'লোহি, আহি পেলাই এইফালে খুৰা ৰখি আছে সাপ ধৰিবলৈ। এইফালে আৰু মানুহ ক'ৰবাত ক'ত সোমাইছে, এই বস্তাটোৰ তলতে বোলে সোমাইছে আৰু মানুহ। এয়া মামী লুকাইছে আৰু এইজনী দেখা নকয় ৰ'বা। আৰু বোলে সাপডাল সেইডাল দি ষ্টিং ধৰি লোৱা ভাই সৰু গুম খাবে। कृष्णा जगन्नाथ हे बाबू ये क्या हुआ? क्या हुआ? पानी आ गया। এইটো গুম সাপ কয়। সাপটো অবিষাক্ত হয়, মাৰি নেপেলাব আপোনালোকে সাপবিলাক আচলতে। এইটো এতিয়া লৈ যাম, আমি আঁতৰত গৈ এৰি দিমগৈ। হেই কয়া লৈ যা এই বস্তা এটা ভৰাই লৈ যাব। একো নহয়, কি হ'ব, যাবচোন তেনেকৈ গুচি যাব। সাপটো অলপ ডাঙৰ নহয়, সোমোৱাটো সৰু হ'ল। একো নাই, যাবই ওলাই দিব আকৌ। আমি পথাৰৰ মাছ পালোহি আৰু এইখিনি মানুহৰ ঘৰ চৰ নাই যিহেতু, সেইকাৰণে আমি সাপডাল ইয়াতে এৰি দিওঁ। আৰু আপোনালোকে এই ভিডিঅ'টো দেখি যাতে সাপ ধৰিবলৈ চেষ্টা নকৰে খালী হাতেৰে। ধৰিব, একো নহয়। এডাল গুম সাপ দেখিছোঁ। বৰ্তমান কটগুৰি পাৰ হৈছোঁ। আমাৰ যিহেতু ঘৰৰ পৰা অলপ ওচৰতে, সেইবাবে আমি হেলমেট চেলমেট পিন্ধি অহা নাই আৰু পামগৈ আৰু অলপ পিছতে। চাওঁ মানুহজনক বা ক'ত বিচাৰিবও লাগিব। এখন কিমান ধুনীয়া সুন্দৰ পথাৰ চাওক, চবফালে খালি সেউজীয়া আৰু সেউজীয়া। ইয়াত বৰ্তমানলৈকে বিজ্ঞানৰ প্ৰভাৱ পৰা নাই। যেতিয়াই বিজ্ঞানৰ প্ৰভাৱ পৰিব, এই মাটিবিলাকতো হয়তো ডাঙৰ ডাঙৰ উদ্যোগবিলাক নহ'লে তেল ডিপু বা মানুহৰ ঘৰবিলাক গঢ় লৈ উঠিব আৰু এই সেউজীয়াবোৰ আমাৰ নাইকিয়া হৈ যাব। কিমান সুন্দৰ পৰিৱেশ হৈ আছে বৰ্তমান সময়ত চাওক। আমি কহিগুৰি পালোহি আৰু যিহেতু মানুহজন ক'ত থাকে আমি সঠিককৈ নাজানো, সেইবাবে গোটেইকেইজনে বিচাৰিব লাগিব। সেইবাবে আমি আলোচনা কৰি ল'লোঁ, গোটেইকেইজন বেলেগ বেলেগ ছাইডত আমি যাম বুলি ভাবিছোঁ। খঞ্জনহঁত যাব এইফালে আৰু আমি যাম এইফালে। তাৰপিছত যদি বিচাৰি পাওঁ আমি ফোনৰ যোগাযোগ কৰিম। চাওঁ এতিয়া মানুহজনক ক'ত বা বিচাৰি পাওঁ। আমি গাঁৱৰে দাদা এজনক সুধিলোঁ, তেওঁ ইয়াতে থাকে বুলি ক'লে। এইখিনিত আমি বিচাৰি ফুৰিছোঁ, বহুত সময় হ'ল, গোটেইকেইজনে ভাগ ভাগ হৈ বিচাৰি আহিছোঁ, তথাপিও পোৱা নাই বৰ্তমানলৈকে। চাওঁ, আমি বহুত দূৰ বিচাৰি বৰ্তমান আমি মানুহজনক পালোহি, বহুত দূৰ ঘূৰিলোঁ। এইফালে খঞ্জনহঁত সিহঁতৰ ভাগৰ লাগি গৈছে বেচেৰাটো। এইফালে কুল আৰু এইফালে সুৰুজে জিন্তু দাহঁতক ফোন কৰি আছে। জিন্তু দাহঁতো বহুত দূৰ আগবাঢ়ি গ'ল বেলেগ ফাললৈ। মানুহজন এইজন শুই আছে, আমি তেওঁক বহুত দূৰ বিচাৰি সেই সেয়াতে পাইছোঁ। এই মানুহজনে আচলতে য'তে ত'তে এনেদৰে তেওঁ থাকে বা ঘূৰি ফুৰে। তেওঁক আমি এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিম, জানো আজি আমি কিমান সফল হওঁ, চাওঁ। পাই গ'লোহি এইফালে জিন্তু দা আৰু এইফালে কুলদীপ। বাকী সেয়া গাঁৱৰ ৰাইজ আহিছে, ওলাই আহিছে আমাক অলপ সহায় কৰিবলৈ।
চাওক, আপোনালোকৰো যদি ওচৰে পাঁজৰে এনেধৰণৰ ব্যক্তিসকল থাকে, আপোনালোকেও অলপ তেওঁলোকক সহায় কৰিবলৈ ওলাই আহিব। আৰু গাঁৱৰ কেইজনমান ব্যক্তি ওলাই আহিছে আমাক সহায় কৰিবলৈ। আচলতে এনেদৰে মানুহবিলাক ওলাই আহিব লাগে সহায় কৰাত। গালি চালি নিদিয়ে নহয়, গালি চালি নিদে নাই একো নকয়। খুৰা এই জিন্দা উঠ পানী তিনচিং লৈ আহিছোঁ পাৰিব হা নাই নাই উঠাই ল'ব পাৰিব, বহাই ল'ব পাৰিব, একো নকয়। এই চাইডৰ ফালে এনেকুৱা কিমান হৈছে এইটো লাগে নে লৈ ল'ম পানী আনিব চব তুমি তাৰ পৰা নহয় আমি আনি ল'ম, আমি আনি ল'ম। মই আজি ফাৰ্ষ্ট ইউজ কৰিম। ওৱান টাইম হেৰি ইউজ হ'লে লাহে লাহে আপুনি একো নকয়, কিবা খাব লৈ আহিছোঁ। ভাল কাপোৰ লৈ আহিছোঁ, কাপোৰ চাব লৈ আহিছোঁ। আপুনি এনেকৈ আছে সদায় সদায় ভাত আনিছো খাব। ধুনীয়া কাপোৰ লৈ আহিছোঁ, আমি নতুন কাপোৰ লৈ আহিছোঁ। ভয় খাব নালাগে, ভয় খাব নালাগে, আমি একো নকৰোঁ। এই মানুহ আছে আপোনালোকৰ, গাঁৱৰ মানুহ আছে। হয় চিনি পায়নে? এই গাঁৱৰ মানুহ আছে আপোনালোকৰ। ভালকৈ ধৰা এই দিয়ক, কাপোৰখন পিন্ধাই দিব, একো নহয়। আমি আপোনালৈ নতুন কাপোৰ লৈ আহিছোঁ। আপুনি সদায় এনেকৈ থকাটো ইয়াততো এনেকৈ থাকিব ভাল নহয়। আপোনালৈ কাপোৰ আনিছোঁ, আপোনালোকৰ কাপোৰ দিম। আৰু আপুনি একো ফাংচন নকৰিব দেই। মেচিন সোমাব নেকি? প্ৰথমতে কাটি লওঁ, প্ৰথমতে কাটি লওঁ। মোৰ ডিগিটা থুঙাটা আছে, লৈ অঁ। তেওঁ আচলতে বহুত দিনৰ পৰা গা ধোৱা নাই বা চুলি দাড়ি কাটা নাই, সেইবাবে চুলিবিলাক এডাল এডাল হৈ গৈছে, লেতেৰা হৈ গৈছে। পাৰা নিশ্চয় কাপোৰ মই কৈছিলোঁ আমাৰ ঘৰত এখন চলি হ'ব লাহে লাহে জিন্দুলাই পূৰা লাগি আছে তেওঁক চাফা কৰাত। এজন ব্যক্তিজন তেওঁ আচলতে বহুত দিনৰ পৰা গা নুধুই এনেদৰে লেতেৰা হৈ আছিলে, তাৰ বাবে ওচৰৰ গা গোন্ধ ওলাই গৈছে আৰু আমি ওচৰত ভালকৈ যাব পৰা নাই। আৰু ওচৰৰ যি দাদাসকল ওলাই আহিছিল আমাক সহায় কৰিবলৈ। দাদা কেনেকুৱা লাগিছে আজি মানুহজন? ভাল লাগিছে, হয়। এনে আপোনালোকৰো আশে পাশে থকা ব্যক্তিসকলক আপোনালোকেও ওলাই আহক, অলপ সহায় কৰক। তেওঁলোকে আপোনালোকৰ অলপ সহায়ত তেওঁলোকে নতুন এটা ৰূপ পাব। আৰু যদি এই ব্যক্তিজনক কোনোবাই চিকিৎসাৰ অলপ ব্যৱস্থা কৰি দিয়ে, তেনেহ'লে তেওঁ এটা নতুন আচলতে জীৱন পাব। যদি কোনো ব্যক্তিয়ে তেওঁক অলপ চিকিৎসাৰ ব্যৱস্থা কৰি দিম বুলি ভাবে, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। দাড়িখিনিক আৰু চুলিখিনি কাটি দিয়াৰ লগে লগে মানুহজন কিমান ধুনীয়া হৈ গৈছে চাওক এবাৰ। ধুনীয়া বগা মানুহ কিমান ধুনীয়া কি হৈ গৈছে, কেনেদৰে ৰাস্তাৰ কাষত এতিয়া তেওঁ থাকিবলগীয়া হৈছে।
মানুহৰ কেতিয়া কি হয় একো গম পোৱা নাযায়। সেইবাবে আপোনালোকৰ যদি ওচৰে পাজৰে, আমি প্ৰতি বাৰে বাৰে কৈ আছোঁ, ওচৰে পাজৰে যদি এনে লোকসকল আছে আপোনালোকে অলপ সহায় কৰিব, নহ'লে আমাৰ লগত যোগাযোগ কৰিব। আমি যিমান পাৰোঁ আমি গৈ পেলাই তেওঁলোকক সহায় কৰিব চেষ্টা কৰিম। ফুলমণি হ'লে সৰুজ জিন্দুদা কেনেকুৱা? মজা ভাল লাগিছে ন কামত আহি? সঞ্জন পূৰা লাগিছে ফুলৰ এইফালে ৰজা ফেটি কেনেকুৱা লাগিছে? ভাল লাগিছে। মাথাত যিহেতু মলি হৈ গৈছে সেইবাবে মেচিনেও কাম দিয়া নাই। বৰ্তমান আমি আকৌ ৰেজৰ আনিব পঠাইছোঁ। তেওঁক সুন্দৰভাৱে আমি চুলি দাড়ি কাটি দিম আৰু নতুন কাপোৰ চাপোৰ পিন্ধাই তেওঁক এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো আপোনালোকে। ব্যক্তিজনক যদি আমাৰ নগাঁৱৰে ওচৰৰ পাজৰে কোনোবা আশ্ৰমসমূহে তেওঁক দায়িত্ব ল'ব বিচাৰে তেনেহ'লে আমি সেই আশ্ৰমসমূহত থৈ আহিম, বা যদি কোনো লোকৰ তেনেকুৱা চিনাকি আশ্ৰম আছে তেনেহ'লে আমাক জনাব। আমি এই ব্যক্তিজনক আশ্ৰমত থোৱাৰ ব্যৱস্থা কৰি দিম। তেওঁ যেতিয়া সময়মতে খাদ্য সময়মতে পাব আৰু শুবলৈ টাইমমতে পাব, এই ব্যক্তিজন সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব। আৰু যদি কোনো লোকে তেওঁক চিকিৎসাৰ অলপ ব্যৱস্থা কৰি দিয়ে আৰু সুন্দৰভাৱে তেওঁ নতুন এটা জীৱন পাই যাব। আপোনালোকে যদি কোনোবাই চিকিৎসা কৰিবলৈ আগবাঢ়ি আহে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। তোমাকে দি দিবা। মই ওৱান টাইম একো আনিম ৰ'বা। এইটোতকৈ শ্বৰ্টটো আনিব। আমাৰ ৰখা দীঘল ৰে ক'ত থাকে? মৰিগাঁৱত যাম আমি। মৰিগাঁৱত 3জনমান আছে। হয় ঠিক আছে। অনুগ্ৰহভাৱে তেওঁ সেয়াত সেইবিলাক মলি হৈ একদম পূৰা চেমতি ধৰি গৈছে। আমি যিমান পাৰোঁ তেওঁক চাফা কৰিব চেষ্টা কৰিম আজি। পূৰা ভৰিকেইখন আগুৱাই দিব, অলপ আগুৱাই দিব। ইমান ধুনীয়া মানুহটো ইমান লেতেৰা ফেতেৰা হৈ থাকে নেকি? মুখখন কেনেকুৱা লাগিছে মানুহজন? ভাল হোৱা দেখি কেনেকুৱা লাগিছে? ভাল লাগিছে। আগলৈ ডাঙৰ হ'লে তোমালোকে কৰিবা এনেকুৱা কাম? কৰিবা? মানুহক সহায় কৰিব লাগে হয় নাই? সহায় কৰিবা দেই যিমান পাৰা মানুহ। হাতখনো মাৰি দিয়া, হাতখন ভিতৰ হ'ব এখন কাপোৰখন পেলাই দিব লাগিব। গম পাই আমি লৈ আহিছোঁ আপোনালৈ। চেণ্ডেল আনিছোঁ, কাপোৰ আনিছোঁ, পিন্ধক আপুনি। আপুনি পিন্ধকচোন, ভৰি দিয়ক। আপুনি দিয়ক না, আপোনালৈ লৈ আহিছোঁ আমি। আমি মৰমত লৈ আহিছোঁ, আপুনি পিন্ধিব লাগিব। ধৰি লওক বহুত দুৰ্বল। এইযোৰ পিন্ধক। না আমি পিন্ধাই দিম। পিন্ধাব লাগিব আজি। আজি আমি পিন্ধাই দিম। হেল্ল', নাই এইয়া আছোঁ ইয়াতে আছোঁ মানুহটো। এই গা পা ধুৱালোঁ। অঁ কাম কৰি দিম।
এইটো চাই কিনিব লাগিব আপুনি সেইটো চোলা নিচিনা নহয় আপোনাৰ চোলাটোৰ নিচিনা পানী কোনে আনিছিলে বাবুজন ক'লে গ'ল আৰু পানী দি আমি হাত ধুম কৰি আছিলোঁ তাতে ধুম কৰি অলপ আহিলে মানে পিছত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে এখন ভৰি দাঙি দিয়ক শিৱল বাৰ এখন শিৱল বাৰ মই ধৰি আছোঁ দিয়ক গামোচা খুলি দিয়ক গামোচা খুলি দিয়ক গামোচা আপুনি থৈ দিব খুৰা ভালো মানুহৰ নাম গাব যাব দেই নামঘৰত কেনেকুৱা লাগিছে এতিয়া হা চিলত আপুনি নিজে বান্ধি ল'ব দেই ৰেড কৰি পেলাই চেনেলটো পিন্ধক এইখন এনেকে ল'ব নালাগে এনেকে লগাই নাই গৰম থৈ আছোঁ পিন্ধি লওক এইটো বহাই দিয়া খাবলৈ গ'লে চাফা কৰি দিয়া বেংগলোৰত থাকে আমাৰ এজন বন্ধু দীপলাল নাথ তেওঁ এই খাদ্যখিনি আমি ইয়াত আহিম বুলি জনোৱাৰ কাৰণে তেওঁলৈ আগবঢ়াইছে তেওঁকো আপোনালোকে আশীৰ্বাদ কৰিব এয়া আমি তেওঁক আহাৰৰ যোগান ধৰিছোঁ আৰু এইফালে গাঁৱৰে এজন ব্যক্তি আছে খুৰা আমি যে এই কামখিনি কৰিলোঁ আপোনালোকে কেনেকুৱা পাইছে নাই ভাল লাগিছে আপোনালোকৰ নাম শুনিয়ে আছিলোঁ হয় গতিকে ধৰক এনেকৈ যে আমাৰ ইয়াত আহি এইখিনি কাম কৰিব পাৰিব সেইটো হয়তো প্ৰথমেই পালোঁ আজি ঘপককৈ মই এইফালে আহোঁতে আপোনালোকক দেখা পাই ৰখি গ'লোঁ যে কামখিনি যিহেতু ভালেই হৈছে গতিকে গাঁৱৰ মানুহখিনি ছাপোৰ্ট কৰিবই লাগিব হয় গতিকে আপোনালোকৰ কামখিনি প্ৰশংসাযোগ্য হয় এনেকুৱা যদি আৰু ব্যক্তি থাকে আপোনালোকে আমাক নিশ্চয় যোগাযোগ কৰিব হয় ঠিক আছে সঞ্জনে তাৰ ফালৰ পৰা আকৌ কিবা এটা আনি দিলে মানুহজনক সঞ্জন আজিকালি খুব দয়ালু হৈ গৈছে মাছ কাটি কাটি খুব ধনী হৈ গৈছে আজিলৈ আমি খুৰাক এৰিলোঁ খুৰা আমি গৈ থাকোঁ আকৌ আহিম আপোনাক লগ কৰিবলৈ ন সেনেদৰে আমি আমাৰ ঘৰলৈ ওলালোঁ আৰু এইফালে গাঁৱৰ ৰাইজক বাই বাই দিয়ে বহুতখিনি সহায় কৰিলে তেওঁকো আপোনালোকে আশীৰ্বাদ কৰিব আৰু এনেদৰে যাতে ভাল কামসমূহ তেওঁ কৰি যাব পাৰে ধন্যবাদ আজিলৈ বাই 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 আমাৰ হৈ গ'ল আমি 22-23 বছৰৰ বয়সত আমি হয়তো বেলেগৰ নিচিনা হাজাৰ হাজাৰ কোটি টকা আমি ইনকম নকৰিব পাৰোঁ কিন্তু আমি কষ্ট কৰি যিমানখিনি ধন উপাৰ্জন কৰিছোঁ তাৰে কিছু এটা অংশ আমি এই এনেধৰণৰ ব্যক্তিসকলৰ নামত আমি খৰচ কৰিম আৰু আমাক যাতে আশীৰ্বাদ কৰে আপোনালোক সকলোৱে আমি যাতে আগুৱাই যাব পাৰোঁ আৰু গোটেইবোৰৰে ভাগৰ লাগিছে অলপ ৰাতিপুৱাৰ পৰা যিহেতু একো খোৱা নাই অলপ ৰখি লৈছে আৰু এইফালে পিছৰ ফালে চব সুন্দৰ সুন্দৰ যুৱতী আজিলৈ ভিডিঅ'টো ইমানে যদি ভাল পায় ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিব আৰু যদি ভাল নাপায় উপায় নাই